পাইছোঁ শ বেটেৰী ৰিক্সা ওলাইছে দুখত মৃত মানুহ কি ক'ব? আচলতে আজিৰ এই সময়খিনি কথা কোৱাৰ একচুৱেল সময় নহয়। তাৰমানে আজি গোটেই অসমবাসী দুখত ম্ৰিয়মান হৈ আছে। ক'বলৈ মানে কোনো ভাষা নাই, বিচাৰি পোৱা নাই আজি কি ক'ম। গতিকে জুবিনদাই যিখিনি আমাক দি থৈ গ'ল আৰু তেখেতৰ যিখিনি কৰিবলগীয়া আছিলে, গতিকে অনাগত দিনত তেওঁৰ যি প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাখিনি আমি যাতে অলপমান হ'লেও চেষ্টা কৰিব লাগে আগুৱাই নিয়াত। আৰু জুবিনদা আমাৰ অন্তৰত সদায় থাকিব। জুবিনদা কেতিয়াও নাইকিয়া হৈ যোৱা নাই। জুবিনদাৰ সৃষ্টি আজি আমি আগুৱাই নিব লাগিব, তেওঁ যি সৃষ্টি কৰিছিলে। গতিকে কিনো ক'ম, ক'বলৈ মানে আজি তেনেকৈ বিশেষ ভাষা বিচাৰি পোৱা নাই। আৰু কিমান ৰিক্সা ওলাইলে আপোনালোক? আমাৰ টোটেল আমাৰ ইউনিয়নৰ আণ্ডাৰত প্ৰায় অলমষ্ট 300ৰ ওচৰা-ওচৰিটো আছিলেই, প্লাছ আমাৰ শিমলুগুৰি ইউনিয়নখনো আমাৰ লগত জইন হৈ দিলে। গতিকে প্ৰায় 500ৰ ওপৰত হ'ল। শান্তি আপোনালোকে এটা ৰেলী কৰিলে? হয়, আমি এটা শান্তি ৰেলী কৰিলোঁ। পাইছোঁ শ বেটেৰী ৰিক্সা ওলাইছে দুখত মৃত মানুহ কি ক'ব? আচলতে আজিৰ এই সময়খিনি কথা কোৱাৰ একচুৱেল সময় নহয়। তাৰমানে আজি গোটেই অসমবাসী দুখত ম্ৰিয়মান হৈ আছে। ক'বলৈ মানে কোনো ভাষা নাই, বিচাৰি পোৱা নাই আজি কি ক'ম। গতিকে জুবিনদাই যিখিনি আমাক দি থৈ গ'ল আৰু তেখেতৰ যিখিনি কৰিবলগীয়া আছিলে, গতিকে অনাগত দিনত তেওঁৰ যি প্ৰচেষ্টা আছিলে সেই প্ৰচেষ্টাখিনি আমি যাতে অলপমান হ'লেও চেষ্টা কৰিব লাগে আগুৱাই নিয়াত। আৰু জুবিনদা আমাৰ অন্তৰত সদায় থাকিব। জুবিনদা কেতিয়াও নাইকিয়া হৈ যোৱা নাই। জুবিনদাৰ সৃষ্টি আজি আমি আগুৱাই নিব লাগিব, তেওঁ যি সৃষ্টি কৰিছিলে। গতিকে কিনো ক'ম, ক'বলৈ মানে আজি তেনেকৈ বিশেষ ভাষা বিচাৰি পোৱা নাই। আৰু কিমান ৰিক্সা ওলাইলে আপোনালোক? আমাৰ টোটেল আমাৰ ইউনিয়নৰ আণ্ডাৰত প্ৰায় অলমষ্ট 300ৰ ওচৰা-ওচৰিটো আছিলেই, প্লাছ আমাৰ শিমলুগুৰি ইউনিয়নখনো আমাৰ লগত জইন হৈ দিলে। গতিকে প্ৰায় 500ৰ ওপৰত হ'ল। শান্তি আপোনালোকে এটা ৰেলী কৰিলে? হয়, আমি এটা শান্তি ৰেলী কৰিলোঁ।